মাই নিউ ব্লগ আৰু যেতিয়া বৰ্তমান যেহেতু এতিয়া ভলীবলৰ মাছ চলি আছে তো সোমবাৰে ৰাতিপুৱা এটা মন্দিৰ আহিছোঁ আৰু আজি মই কোনটো মন্দিৰত আহিছোঁ ভলীবম বুলি আপোনালোকক দেখুৱাম বুলি গতিকে চাওক আৰু আমি এতিয়া মানে দেৰি নকৰোঁ একদম মন্দিৰ গেটলৈকে যাম কিন্তু গেটৰ যোৱাৰ আগতে মই আপোনালোকক দেখাই দিওঁ মই ক'ত বৰ্তমান আছোঁ আৰু এইফালে চাওক এইটো হৈছে একদম ব্ৰহ্মপুত্ৰ নদী আৰু এইফালে উত্তৰ গতি যোৱাৰ কাৰণে ব্ৰিজ বনাই আছে আৰু একদম এটা ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু মই আছোঁ বৰ্তমান আজি ভূটনাথৰ ওচৰতে থকা কালীপুৰত কালী মন্দিৰটো আহিছোঁ আৰু চাওক মন্দিৰটো ইমানে একদম ধুনীয়া দেখিবলৈ য'ত আমি মন্দিৰটো দেখি থাকোঁ ছ'চিয়েল মিডিয়াত কিন্তু এদিনৰ মানে অহা নাই সেই ভাবিলে আজি আহোঁ আৰু আপোনালোকক দেখুৱাওঁ গতিকে বলক দেৰি নকৰি একদম মন্দিৰৰ গেটত সোমাওঁ আৰু আজি মই আছোঁ বাবা চক্ৰেশ্বৰ মন্দিৰ তো এইটো হৈছে একদম পূৰা মেইন গেট আৰু ইফালে হৈছে মেইন ৰাস্তা ইফালৰ পৰা আহিলে মন্দিৰটো পাব এই মন্দিৰটোত আহিবৰ কাৰণে দুখন গেট পোৱা যায় ইফালে এখন গেট আছে আৰু ইফালে এখন গেট আছে তো আমি এতিয়া এখন গেটেৰে বৰ্তমান এতিয়া মই মন্দিৰত একদম আহি উপস্থিত হ'লোঁ আৰু এতিয়া দেখিছে মন্দিৰৰ একদম মেইন গেটত আৰু মন্দিৰটো ইমানে আহি মানে ভাল লাগে ন আপোনালোকক মই দেখুৱাই আছোঁ তাৰপিছত মন্দিৰটো যিটো শিলত চাওক এটা চক্ৰ এটা দেখা হৈছে চক্ৰটো কিন্তু কেতিয়াবা মই কৈ আছোঁ যেতিয়া শিৱই সতীক লৈ গোটেই বিশ্বব্ৰহ্মাণ্ড ঘূৰি ফুৰিছিল তেতিয়া ব্ৰহ্মাই চক্ৰৰে 51 পিচ কৰিছিল আৰু চক্ৰটো ইয়াতে শিলত ৰৈ যোৱা বুলি মতবাদ জনা যায় তো সেইটো মন্দিৰতে আহিছোঁ মই আৰু গোটেই মন্দিৰটো মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ ইফালে মন্দিৰৰ সন্মুখত এডাল গছ দেখা পাব গছডাল চাওক একদম ইউনিক টাইপৰ গছ এডাল গছৰ মেৰিয়াই ধৰি থাকে তো এইফালে যদি তলেদি এনেকৈ আহে চিৰিদি নামি আহে তেনেহ'লে একদম পূৰা একদম ধুনীয়া মূৰ্তিবিলাক দেখা পাব আমি এতিয়া চিৰি নামি আহিছোঁ আৰু নামি আহি পিনে তো ফাইনেলি আমি এতিয়া বৰ্তমান মন্দিৰৰ ভিতৰত একদম প্ৰৱেশ কৰিলোঁ আৰু মন্দিৰ ইয়াতে চালোঁ যে মই চবফালে চাবলগীয়া মূৰ্তি বহুতেই আছে আৰু এনেকৈ একদম মূৰ্তিবিলাক ইমান ধুনীয়া ধুনীয়া সুন্দৰ আপোনালোকে চালে একদম মানে বহুত ভাল পাব আৰু ইফালে পিছফালে আছে এইটো চাওক ব্ৰহ্মপুত্ৰ নদীটো লোকেশ্যনটো ইমানেই ধুনীয়া একদম দেখিবৰ কাৰণে সুন্দৰ আৰু চাওক এতিয়া মই আপোনালোকক দেখুৱাইছোঁ এইফালে মোৰ লগৰ আছে বন্ধু আৰু এইফালে আছে মূৰ্তিবিলাক একদম ধুনীয়াকৈ বনোৱা আছে আৰু এইফালে পাহাৰৰ পৰা একদম ধুনীয়াকৈ মূৰ্তিবিলাক বনোৱা আছে তো এটা মূৰ্তি মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম অলপ আগতে মই আপোনালোকক কৈছিলোঁ আজি যিহেতু সোমবাৰ ভলীবম চলি আছে তো সেইকাৰণে মন্দিৰত আহিছোঁ আৰু মোৰ পিছপিনে চাওক তাৰ কি ধুনীয়া এটা শিলৰ ওপৰত বাবাৰ মূৰ্তি বনোৱা আছে আৰু দুফালে দুটা ষাঁড় গৰু আৰু বাবাৰ সৰ্প একদম ধুনীয়াকৈ একদম বনোৱা আছে আৰু এইটো মন্দিৰত মই আজি আহিছোঁ আপোনালোকক দেখাইছোঁ শ্ৰী বাবা চক্ৰেশ্বৰ মন্দিৰ তো চক্ৰেশ্বৰ মন্দিৰ ইমান ধুনীয়া মূৰ্তিবিলাক বনোৱা হৈ আছে আপোনালোকে দেখি একদম আচৰিত হ'ব মানে বহুত এটা ভাল লাগে এটা ইউনিক পইণ্টৰ হয় আৰু মোৰ পিছমানে চাওক একদম ধুনীয়াকৈ একদম শিৱ বাবাৰ মন্দিৰ তাৰ ওপৰতে এটা বেলেগ মূৰ্তি দেখাই আছে আমি ইয়াৰ পৰা বৰ্তমান ভালকৈ গম পোৱা নাই আমি ওপৰত যাম আৰু সেইটো আপোনালোকক দেখুৱাম এইটো শিৱ মন্দিৰটো শিলৰ ওপৰত যিটো শিৱ মন্দিৰ বনাইছে শিৱ মন্দিৰটো ঠিক ছাইডেদি ঘূৰি চাওক এইটো ছাইডেদি এটা ধুনীয়াকৈ হনুমানৰ এটা ধুনীয়াকৈ একদম মূৰ্তি বনোৱা আছে বাবা হনুমানো সেইটো শিলৰ ছাইডত থিয় হৈ আছে দেখিবলৈ ইমান সুন্দৰ আৰু চাওক মোৰ পিছপিনে আছে ডাঙৰ একদম ধুনীয়া মূৰ্তি একদম বনোৱা হৈ আছে আৰু ইয়াতে মন্দিৰটো ইমান ধুনীয়া ভাল লাগে মূৰ্তিবিলাক মানে চাই কিনে এটা ইউনিক পইণ্টৰ হয় মূৰ্তিবিলাক চাই এনেকুৱা ভাল লাগিব আৰু কিন্তু চাওক মন্দিৰ চাইডৰ ফালে মই দেখাই কেমেৰাটো ঘূৰাই দিছোঁ এইটো চাওক একদম ধুনীয়া একদম মূৰ্তি বনোৱা আছে আৰু সেই পিছপিনে আছে ব্ৰহ্মপুত্ৰ নদী তো আজি মই দেখাইছোঁ আপোনালোকক শ্ৰী বাবা চক্ৰেশ্বৰ মন্দিৰৰ এটা সবিশেষ ভিডিঅ' তো মন্দিৰ আহিছোঁ আৰু আপোনালোকক যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিছোঁ তো ভিডিঅ'টো একদম চাই থাকক আৰু দেখুৱাবলৈ বহুত মূৰ্তি আছে মই এটাকে যাম লাহে লাহে দেখুৱাই আছোঁ আপোনালোকক আৰু ইফালে গুৱাহাটী টু নৰ্থ গুৱাহাটীৰ কাৰণে একদম ব্ৰিজ বনাই আছে তো মোৰ পিছফালে যিটো মূৰ্তি দেখা পাইছে এইটো চাওক এইটো নৰসিংহ প্ৰহ্লাদৰ দেউতাকক একদম নৰসিংহই একদম পেট ফালি মাৰি পেলাই খাইছে কি ধুনীয়া এটা মানে ইউনিক পইণ্টৰ মূৰ্তি বনাইছে চাওক নাই মানে মূৰ্তিটো চাই মানে বহুত ভাল লাগে এইটো চাওক একদম ধুনীয়া একদম মোৰ লগত আছে আজি মোৰ ফ্ৰেণ্ড দীপজ্যোতি ভাই আৰু দীপজ্যোতি ভাই আমাৰ এই মন্দিৰটো কি কাৰণে বিখ্যাত তেখেতৰ পৰা মুখৰ পৰা আমি অলপ জানো এই যে আমাৰ ডিএন ব্লগ তো এই মন্দিৰটো কি কাৰণে বিখ্যাত আমি এইটো ময়ো আহিছোঁ কালি আহিছোঁ আহি কেনেদৰে আপোনাক মই লৈ আহিছোঁ এইটো মন্দিৰটো কিহৰ বাবে বিখ্যাত মানে সতিনী মহাদেৱৰ যেতিয়া মৃত্যু হৈছিল মৃত্যু হওঁতে তেতিয়া
সকলে ঘূৰি আছিল ঘূৰি থাকাতে তাৰমানে কৃষ্ণ তাৰমানে চক্ৰতে ঘূৰিছিল ঘূৰাতে চিন্ন বিচ্ছিন্ন হৈ এটা দখৰা গিলান পৰিছিল পৰাতে এতে বোলে খুন্দা খাইছে শিলত এই তাৰমানে খুন্দা খাতে চক্ৰটো খুন্দা খাতে এই চক্ৰটো চিনটো তাৰমানে কি ৰৈ গৈছে বুলি জনাইছে আমাক দিন ভাই জনালে যেতিয়া শিৱৰ আৰু মই আছোঁ বৰ্তমান মন্দিৰ একদম পুৰা দুৱাৰমুখত আৰু যিটো এতিয়া শিল দেখা পাইছে সেইটো শিলতে শ্ৰী বিষ্ণুৰ চক্ৰটো ৰৈ গৈছিলে আৰু এইটো হৈছে মেইন মন্দিৰৰ একদম মেইন মণ্ডপ তো এইটো বৰ্তমান মই এতিয়া ভিতৰত নোসোমাওঁ আপোনালোকক একদম গেটত দেখাই দিলোঁ আৰু মই আছোঁ বৰ্তমান এতিয়া মন্দিৰৰ একদম ছেকেণ্ড গেটত তো ফাৰ্ষ্ট গেটেদি সোমাইছিলোঁ এইটো হৈছে মেইন ওলাই যোৱা গেট আৰু গেটটো চাওক না মোক অলপ বেলেগ ইউনিক টাইপৰ বনাইছে মানে ভাল লাগে কালাৰিং চালাৰিং একদম গোটেই আদি কৰি বহুত মানে চাবলগীয়া মন্দিৰ